ভুৱা চাৰ্টিফিকেট লৈ পেলাই ল'ৰা ছোৱালী আহে যে সামান্য মূৰৰ বিষ এটাৰ কাৰণে বা পেটৰ বিষ এটাৰ কাৰণে ছুপাৰ স্পেচিয়েলিষ্ট ডক্টৰৰ ওচৰত যাব নালাগে। young doctors খিনিৰ MBBS খিনিৰে হওক বা young MD খিনিৰে হওক কেনেকুৱা ধৰণৰ কোৱালিটিজ বিলাক বেছি প্ৰিফাৰ কৰে? most importantly আজিকালি দেখা গৈছে যে many places ভুৱা চাৰ্টিফিকেট লৈ পেলাই ল'ৰা ছোৱালী আহে as they pretend to be doctors. Recently we had a incident আমাৰ হস্পিটেলতে এজন এন্ড্ৰক্ৰাইনলজিষ্ট তেখেতে CV দিলে গোটেইখিনি দিলে তাৰপিছত কথা পাতি মই কিবা এটা চেন্সটো মোৰ ভাল নালাগিলে চ' মই HR ক'লো যে প্লিজ গো থ্ৰু দ্য verified ৱেবছাইটত যাই পেলাই চোৱা গ'ল যে those are all forged certificates. অলপ দিন আগতে এটা সাউথ ইণ্ডিয়াৰ ল'ৰা এটা আহিলে তেওঁ ক'লে খুব ধুনীয়া ষ্টৰী এটা ক'লে যে ক'লে এখন মেডিকেল কলেজত PG চিট পাইছিলে কিন্তু সেই কোৰ্চটো ভালকে ডেভেলপ হোৱাৰ কাৰণে তেওঁ অলপ দিনতে মানে RMO কৰিব বিচাৰিছে। মই খুব ভাল পালোঁ কাৰণ RMOটো আমাক লাগিয়ে থাকে দিয়ক চাৰ্টিফিকেটবোৰ দিলে দি পেলাই মই আকৌ এইখিনি ভেৰিফাই কৰিব দিলোঁ নামে নম্বৰে একো নিমিলে। চ' ফাৰ্ষ্ট এণ্ড ফৰমষ্ট আমি ভেৰিফাই কৰিব লাগিব বাট আই ৱান্ট এ জেনুইন ডক্টৰ টু বি উইথ আছ। আৰু যিহেতু আমি এখন এলোপেথিক ইনষ্টিটিউশ্যন উই প্ৰেক্টিচ এলোপেথিক মেডিচিন আমি ইয়াত কিন্তু এলোপেথিক মেডিচিনৰ ডক্টৰহে আমি লওঁ। চ' ফাৰ্ষ্ট এণ্ড ফৰমষ্ট ইজ আ কোৱালিফিকেশ্যন যে জেনুইনলি হি অৰ চি মাষ্ট বি কোৱালিফাইড। ছেকেণ্ডলি উই চি ইজ এটিটিউড তেওঁৰ কম্পেশ্যনেট হয় নে নহয় এম্পেথি আছে নে নাই। ইণ্টাৰভিউটো চবে এটা বেষ্ট অফ বিহেভিয়াৰ চবে থাকে চ' ইটছ ভেৰি ডিফিকাল্ট সঁচা কথা ক'ব গ'লে যে উই আৰ অলছ' এট টাইমছ ইণ্টাৰভিউত ইমান ভাল লাগে বাট ৱেন ইট কামছ টু দ্য গ্ৰাউণ্ড ৰিয়েলিটি এফৰ্টছ আৰ কি বুলি ক'ম লেকিং বা আমি যিটো বিচাৰিছিলোঁ বা যিটো পাম বুলি ভাবিছিলোঁ সেইটো নাপাওঁ। চ' এজ এ চিনিয়ৰ উই গ' ফৰ ট্ৰেইনিং তেওঁক ট্ৰেইনিং কৰাওঁ তেওঁক মাতি পেলাই কাউন্সিলিং কৰোঁ যে ন ইউ হেভ টু ইম্প্ৰুভ দিছ ৰোগীৰ গাত হাত দি পেলাই চাব লাগে ইউ টক উইথ দ্য পেচেণ্ট ইন প্ৰপাৰ ৱেজ চ' দেট দে অলছ' গেট দ্য কনফিডেঞ্চ। ৰোগী এজন হস্পিটেলত কিয় আহে ৰাতি 10টা বজাত বা ৰাতি 12টা বজাত পেটৰ বিষ লৈ পেলাই আহিব পাৰে ফৰ দ্য ডক্টৰ ইট কেন বি এ চিম্পল পেইন এবডমেন বা সাধাৰণ গেষ্ট্ৰাইটিছৰ কাৰণে হ'ব পাৰে ঠিক আছে তুমি নোচোৱাকৈ দৰৱটো এডভাইচ কিয় কৰিবা ইউ শুড এক্সামিন দ্য পেচেণ্ট কাৰণ পেচেণ্টটো যিহেতু ৰাতি ঘৰত আহিছে পেচেণ্ট বা পেচেণ্টৰ ফেমিলি মেম্বাৰ্ছে ভাবিছে ইটছ এন ইমাৰ্জেঞ্চি চ' ইউ হেভ টু গিভ দেম দ্য চেন্স অফ প্ৰায়ৰিটি। তুমি এজ এ ডক্টৰ বিকজ ইউ আৰ এডুকেটেড এণ্ড ইউ আৰ নলেজেবল এবাউট মেডিচিন চায়েন্স ফৰ ইউ ইট মে নট বি এন ইমাৰ্জেঞ্চি but for them it is an emergency and you must treat the patient accordingly. That is number one. তুমি যদি if you put yourself পেচেণ্টৰ জোতাত যদি ভৰিখন নিজে থ'ব পৰা নহয় then your 99% doctor is over. তাতকে বেছি একো নালাগে। That is what most patients want. আৰু আজিকালি দেখা গৈছে যে আমি যিটো কনফ্লিক্ট যিটো হৈ আছে is because of this part. we are lacking in empathy. আমি ৰোগীৰ ভৰিৰ জোতা পিন্ধি পেলাই নাচাওঁ we talk ডাঙৰ ডাঙৰ কথা কওঁ এই পেচেণ্টটো মৰিবই মানে আমি সকলোৱে জানো পেচেণ্টটো মৰিবই পেচেণ্ট ইজ চিৰিয়াছ বাট এজ এ ডক্টৰ মই যদি এইটো নকৈ পেলাই কওঁ যে আপোনালোকৰ ৰোগীটো বহুত চিৰিয়াছ হৈ আছে আমি চেষ্টা কৰি আছো আপোনালোকে প্ৰাৰ্থনা কৰক কি হয় দেখা যাব দেয়াৰ ইজ এ বিগ ডিফাৰেন্স বোথ আৰ ট্ৰুথ পেচেণ্টটো মৰিব সেইটো সঁচা কথা আৰু এইটো সঁচা so it is how you talk how you present your things and they have come to us so we should try to give them hope false hope দিব নালাগে but give them good hope that yes you are in safe hands আমি চেষ্টা কৰিছো কিন্তু আমি ভগৱান নহয় কিবা এটা হ'ব পাৰে যদি ডক্টৰ এজনে যদি এম্পেথিটো ডেভেলপ কৰে আৰু এম্পেথিটো যদি শ্ব' কৰিব পাৰে নহয় মই ভাবো 95% অফ দিছ প্ৰব্লেম যিটো হয় নহয় বিটুইন দ্য পেচেণ্ট এটেণ্ডেন্স এণ্ড দ্য হস্পিটেল কৰ্তৃপক্ষ ডেট কেন বি এভইডেড আৰু সমাজৰ কাৰণেও এটা ভাল মেছেজ হ'ব। আমি আগতে এইটো বিষয় লৈ কথা পাতিছো অভিজ্ঞ চিকিৎসকৰ লগত আপোনাৰ পৰা মই জানিবলৈ চেষ্টা কৰিম যে যিহেতু আমাৰ য়ং ডক্টৰছখিনিৰ কথা ওলাইছে খুব এটা গ্ৰুপ ষ্টাডি আমাৰ অসমৰ হস্পিটেলবিলাকত নহয় নেকি এনেকুৱা পৰিৱেশ এটা ইমান দেখা পোৱা নাযায় য়ং খিনিয়ে জুনিয়ৰ ডক্টৰছখিনিয়ে ছিনিয়ৰ ডক্টৰছখিনিৰ পৰা কিবা এটা শিকিবলৈ ইচ্ছা নকৰে বা ছিনিয়ৰছখিনিও কেতিয়াবা থাকে শিকিবলগীয়া এনেকুৱা এটা গ্ৰুপ ষ্টাডি এটাৰ অভাৱ হোৱা যেন দেখা যায়। I will just correct you sir যে গ্ৰুপ ষ্টাডি is not a new concept. আমাৰ দিনতো আমি গ্ৰুপ ষ্টাডি কৰিছিলো আমি ৰুমত 5-6 জন ল'ৰা লগ লাগি উই টু ডিছকাছ এট অল আজিকালি দিনত মই প্ৰথমতে কোৱাৰ দৰে এডমিশ্যন লোৱাৰ পৰাই ল'ৰা বা ছোৱালী তেওঁলোকে ডাঙৰ কম্পিটিটিভ পৰীক্ষা লৈ পেলাই তাতে MBBS চিট পালে আৰু মেডিকেল ষ্টাডিটো এনেকুৱা ইটছ লাইক এ পিৰামিড তলত বহুত চিট আছে তাৰপিছত MD MS চিট কমি আহে তাৰপিছত DM বা MCH আৰু চিট কমি আহে গতিকে ফ'কাছ ফ্ৰম ডে ওৱান ইজ হাউ আই কেন গো বিকাম এ ছুপাৰ স্পেচিয়েলিষ্ট ডক্টৰ গতিকে ক্লিনিকেল ওপৰত বেছি জোৰ নিদিয়ে কাৰণ তই পৰীক্ষাটো পাছে কৰিব লাগে পৰীক্ষাটো কোৱালিফাই কৰিব লাগে আৰু এণ্ট্ৰেঞ্চত এভৰিথিং ইজ MCQ চইচ দি পেলাই কৰিব লাগে চ' কিমান সি কিতাপৰ পৰা পঢ়ি পেলাই
এতিয়া কওঁ লিভাৰ আমি ডাক্তৰী ভাষাত হেপাটোমেগালি বুলি কওঁ হেপাটোমেগালিৰ কজ কেইটা আছে মই হয়তো 4টা বা 5টা কজ ক'ব পাৰিম কিন্তু নতুন ল'ৰা এটা সেইটো 10টা বা 15টা কজ ক'ব কিন্তু সি আল্ট্ৰাচাউণ্ড নোহোৱাকৈ লিভাৰটো যে ডাঙৰ হৈছে হেপাটোমেগালি মানে লিভাৰটো ডাঙৰ হৈছে সি ক'ব নোৱাৰে মই কিন্তু হাতখন দি পেলাই ক'ব পাৰিম দেট ইজ দ্য ডিফাৰেঞ্চ আমি হাত দি পেলাই আমি ডায়েগন'চিছ কৰোঁ নতুন জন্ম বা নতুন প্ৰজন্ম দে ৰিলাই অনলি অন ইনভেষ্টিগেশ্যন নট অন মেনি তাৰ উপৰিও মই যিটো ক'লো বিকজ দে ৱান্ট টু ফ'কাছ অন দেয়াৰ কেৰিয়াৰ নট অন চাৰ্ভিছ তাহাঁতে কিমান জ্ঞান কৰিছে শিকিছে এইটো ভবা নাই কাৰণ তেওঁলোকে যে ডিএম বা ছুপাৰ স্পেচিয়েলিটি কৰিব দে উইল লাৰ্ণ দেয়াৰ আৰু সেইকাৰণে মই কৈছো দে আৰ প্ৰেক্টিচিং ইন চাইলছ বিকজ কাৰ্ডিঅলজিষ্ট যিজন মানুহ কাৰ্ডিঅলজিত ডিএম কৰিছে বা নিউৰলজি ডিএম কৰিছে হি অৰ চি উইল বি টিউড অনলি ইন নিউৰলজি নট ইন দ্য আদাৰ্ছ বাকী সেইটো নোৱাৰে কৰিবৰ কাৰণে বা নকৰে ফৰ হোৱাট এভাৰ ৰিজনছ চ' সেইকাৰণে প্ৰেক্টিচিং ইন চাইলছ হৈ গৈছে এজ এ ৰিজাল্ট লেমেন এজন প্ৰব্লেমত পৰে 90% to 95% of diseases can be treated by MBBS doctor. Yes, মই লিখি দিব পাৰোঁ কাৰণ আমাৰ কাৰিকুলামটো ইমান ভাষ্ট ইমান ধুনীয়া 90 to 95% can be treated আৰু আমাৰ অসমত মই ৰেষ্ট অফ দ্য কাণ্ট্ৰিৰ কথা নকওঁ ছুপাৰ স্পেচিয়েলিটিৰ সংখ্যা বহুতে কম নিউৰলজিয়ে কওক কাৰ্ডিঅলজিয়ে কওক নিউৰ'চাৰ্জি কওক বহুত কম গতিকে তেওঁলোকৰ বহুমূলীয়া সময়খিনি এই 90% ৰোগীয়ে যদি অকুপাই কৰে 10% নিদি তাহাঁতে সমূহ ক'ত পাব সেই কথাটো আমি ভাবি চাব লাগে সেইকাৰণে মই আপোনালোকৰ মাধ্যমৰ থ্ৰুতে এপিল কৰিব খুজিছোঁ যে সামান্য মূৰৰ বিষ এটাৰ কাৰণে বা পেটৰ বিষ এটাৰ কাৰণে ছুপাৰ স্পেচিয়েল ডক্টৰৰ ওচৰত যাব নালাগে MBBS বা MD বা MS ডক্টৰৰ ওচৰত যাওক তেখেতসকলে যদি ৰেছপণ্ড কৰিব নোৱাৰে বা তেখেতসকলে ট্ৰিটমেণ্ট কৰিব পৰা নাই তেতিয়া যাব বা তেখেতসকলে যদি ৰেফাৰ কৰিব কাৰণ নিউৰলজিষ্ট এজন বা কাৰ্ডিঅলজিষ্ট এজন বহুত স্পেচিয়েলিটি কেছেছ আছে য'ত নেকি তেওঁলোকৰ এক্সপাৰ্টাইজৰ দৰকাৰ চ' যিখিনি জেনেৰেল স্পেচিয়েলিষ্টে মেনেজ কৰিব পাৰে মই ভাবোঁ ডেট শুড বি গেইনফুলি ইউটিলাইজ আৰু ছুপাৰ স্পেচিয়েল ডক্টৰছখিনি স্পেচিফিক তেওঁলোকৰ কামখিনি কৰিবৰ কাৰণে দে গেট ইনাফ টাইম টু গিভ টু দ্য পেচেণ্টছ Thank you. এবাৰ আহিছোঁ এজ এ জেনেৰেল চাৰ্জন হোৱাট আৰ দ্য কমন প্ৰচিডিউৰ পাৰফৰ্ম Yes, most common performer bread and butter hydrocele appendix. এইটো বহুত হাইড্ৰ'চেল বহুত এপেণ্ডিক্স বহুত গলব্লাডাৰ কাটিলো আগতে আমি যেতিয়া আৰম্ভ কৰিছো এজ অপেন চাৰ্জনছ আমি আৰম্ভ কৰিলো গ্ৰেজুৱেলি যেতিয়া লেপাৰস্কোপিক আহিলে আমি প্ৰশিক্ষণ লৈ পেলাই মই আই হেভ ডান এ ডিপ্ল'মা প্ৰগ্ৰেম ইন লেপাৰস্কোপিক চাৰ্জাৰী চাউথ ইণ্ডিয়াৰ হস্পিটেল কইম্বাটুৰৰ হস্পিটেলৰ পৰা ট্ৰেইনিং লৈ আহিছোঁ মই চ' লেপাৰস্কোপিকেলি অলছো এপেণ্ডিক্স গলব্লাডাৰ হাৰ্নিয়া কিন্তু মই যিহেতু জেনেৰেল চাৰ্জন আৰু মই কৈছো ন মই যিবোৰ জাগাত কাম কৰিছো আই হেভ বিন ডুইং অৰ্থপেডিক চাৰ্জাৰী I have been doing gynecological surgery. মই cesarean কৰিছো কিমান cesarean কৰিলো কিমান hysterectomy কৰিলো both abdominal hysterectomy and vaginal hysterectomy য'ত নেকি scar নাথাকে so I am more than enough experience having performed all these operations sis থেকুটো ক'ব নোৱাৰে সামান্য simple বস্তু আৰু গতিকে মই except for the heart and brain and lungs বাকি all organs in the body মই অপাৰেশ্যন কৰিছো কৰি আহিছিলো আৰু of late because of my responsibilities as a director surgery কৰা বহুত কমি গৈছে কিন্তু চান্স পালে তাৰ মাজতে কৰোঁ